বৰপেটা হাজু আমিনগাঁও সংযোগী নতুন বাইপাছ ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছে সংযুক্ত হ'ব NH 427 ৰাষ্ট্ৰীয় পথ পৰিবহণ ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদন শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ বাবে হ'ব নিবিদা নীতিন গাডকাৰীলৈ ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাউলি মুকালমুৱা ৰামপুৰৰ মাজেৰে যাব হাইৱেটো শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ বাবে এবাৰ নিবিদা হ'ব আমি এনিমেশনৰ জৰিয়তে এই মুহূৰ্তত কেনে ধৰণৰ হ'ব পথছোৱা আমি এই মুহূৰ্তত হে দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰিছে বৰপেটা হাজু আমিনগাঁও সংযোগী হ'ব এই নতুন বাইপাছ প্ৰায় ৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাইপাছে সংযুক্ত হ'ব NH 427 ৰাষ্ট্ৰীয় পথ পৰিবহণ ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদন শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ বাবে নিবিদা হ'ব আৰু নীতিন গাডকাৰীলৈ ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰীয়ে খাউলি মুকালমুৱা ৰামপুৰৰ মাজেৰে যাব হাইৱেটো আৰু এই সন্দৰ্ভত আগবঢ়াইছো হাজোৰ প্ৰমাৰ সাংবাদিক মদন দাসৰ এক্সপৰ্ট ৰিপৰ্টিং হয় আমিনগাঁৱৰ পৰা বৰপেটালৈ হাজোৰ মুকালমুৱা হৈ যাবলগীয়া প্ৰত্যেকজন যাত্ৰীৰ বাবে আছে সুখবৰ ভাৰত চৰকাৰৰ পথ পৰিবহণ বিভাগে আমিনগাঁৱৰ পৰা বৰপেটালৈ বাইপাছ ৭৫ কিলোমিটাৰ জোৰা যি পথ এই পথ তুলানযুক্ত পথলৈ উন্নীত কাৰণে অনুমোদন জনাইছে আমি এই মুহূৰ্তত উপস্থিত আছোঁ হাজোৰ পাখা মেলাত আমি দেখুৱাইছোঁ এই পথছোৱা এই আমিনগাঁৱৰ পৰা দদৰা শিঙিমাৰী হাজো মুকালমুৱাৰ পৰা বৰপেটালৈ সমগ্ৰ পথছোৱা যথেষ্ট বাহন চলাচল কৰে লাখ লাখ যাত্ৰীয়ে দৈনিক অহা যোৱা কৰে যাৰ কাৰণে এই পথছোৱাত যথেষ্ট গাড়ীৰ যান জঁটৰ সৃষ্টি হয় মুকালমুৱাত যথেষ্ট যান জঁটৰ সৃষ্টি হয় দদৰাত যথেষ্ট যান জঁটৰ সৃষ্টি হয় সমান্তৰালভাৱে হাজোৰ পাখা মেলাতো যথেষ্ট যান জঁটৰ সৃষ্টি হয় আৰু মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিনৰ ভাগত ছ'চিয়েল মিডিয়া যোগে ঘোষণা কৰিছে যে আমিনগাঁৱৰ পৰা বৰপেটালৈ প্ৰায় ৭৫ কিলোমিটাৰ জোৰা এই পথ ৰাষ্ট্ৰীয় ঘাইপথৰ ৪২৭ নম্বৰ যি অংশস্বৰূপে এই পথছোৱা যথেষ্ট বহল কৰা হ'ব বাইপাছ কৰা হ'ব আৰু তাৰ কাৰণে বৰপেটালৈ যোৱা প্ৰত্যেকজন যাত্ৰীৰ কাৰণে এক খুব ভাল খবৰ আৰু শীঘ্ৰেই নিবিদা জাননী জাৰি কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে আমাৰ লগত প্ৰকাশ দাস ডাঙৰীয়া উপস্থিত আছে আচলতে এই পথছোৱা যদি বহল হয় ৰাষ্ট্ৰীয় পথৰ অংশস্বৰূপে এই পথছোৱা বহল হোৱাৰ লগে লগে কেনেকুৱা ধৰণৰ সুবিধা হ'ব বুলি ভাবে হাজো পৰা বৰপেটা ৰোডলৈ যি 3 লেনযুক্ত যি ৰাষ্ট্ৰীয় ঘাইপথ আজি অনুমোদন দিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী অতি দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি এই কথা ৰাজহুৱাভাৱে সদৰি কৰিছে আৰু এই পথ বিশেষকৈ আমিনগাঁৱৰ পৰা হাজো হৈ মুকালমুৱা হৈ বৰপেটালৈ যোৱা এই পথটো 3 লেন কৰাটো এই অঞ্চলৰ সকলো ৰাইজৰ কাৰণে এটা অতি আনন্দৰ কথা এই হিচাপে আমি অসমীয়া বিশেষকৈ হাজোবাসী হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকুৱা ধৰণৰ পথে মানুহৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট কষ্ট হৈ আছিলে এতিয়া সেই কষ্ট লাঘৱ হ'ব আৰু জনসাধাৰণৰ সময় যি অপচয় হৈছে সময়ৰ পৰা কিছু লাভৱান হ'ব এই পথটোত যথেষ্ট দুৰ্ঘটনাও সংঘটিত হয় গতিকে 3 লেনযুক্ত কৰাৰ লগে লগে পথটো বহল কৰাৰ লগে লগে দুৰ্ঘটনাৰ সংখ্যা যথেষ্ট কমিব বুলি আশা কৰিব পাৰি আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটালৈ 75 কিলোমিটাৰ পথ 3 লেন হৈছে আৰু এই 3 লেনযুক্ত পথটো যেতিয়া সম্পূৰ্ণ হ'ব এই অঞ্চলৰ মানুহৰ কাৰণে অতি উপকাৰ হ'ব এতিয়া সঘনে যিসমূহ দুৰ্ঘটনা হৈ মৃত্যুৰ মুখত পৰি আছে সেই সকলো ধৰণৰ বন্ধ হৈ যাব কাৰণ এটা কথা হয় যে এতিয়া আমিনগাঁৱৰ পৰা হাজো হৈ বৰপেটা
ৰোডৰ যি এতিয়া যান জঁটৰ যি অৱস্থা সেই অৱস্থাৰ পৰা নিশ্চয়কৈ ৰাইজে সকাহ পাব আৰু এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি সাজুৰাখী হিচাপে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ পদক্ষেপে জনসাধাৰণক আগন্তুক দিনত যথেষ্ট উপকৃত কৰিব আৰু বিশেষকৈ গুৱাহাটীৰ পৰা যদিও বেছি দূৰত্ব নহয় এই পথছোৱাত কিন্তু দুৰ্ঘটনা যথেষ্ট বেছি হয় গতিকে এই দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত আৰু এইসকল হৈছে হাজোবাসী তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে আনন্দত আত্মহাৰা হৈছে এই পথটো নিৰ্মাণৰ যিহেতু যোজা চলিব আমি মুহূৰ্তত মনন দাসক ধন্যবাদ জনালোঁ